আমি আজি হাৰ্থব জুবিন গাৰ্গক হেৰুৱাই মৰ্মাহত হোৱাৰ লগতে যিদিনাখন 19 তাৰিখৰ পৰা তেওঁ মহাপ্ৰয়াণৰ খবৰটো পোৱাৰ পাছতে এই স্থানৰ ব্যৱসায়ী প্ৰতিষ্ঠানসকলে স্বতঃস্ফূৰ্তভাৱে বন্ধ কৰি সেইদিনাখনৰ পৰা ইয়াত তিনিদিনীয়াকৈ 5 দিনৰ আমাৰ ইয়াত শোক পালন কৰা হয়, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। গধূলি সদায় জুবিনদাৰ গীত মাতৰ চৰ্চা হয়। মায়াবনৰ গীতেৰে ইয়াত গোটেই পৰিৱেশটো এক শোকস্তব্ধ হৈ আছিলে। তেওঁ ৰাইজ আহে ইয়াতে গধূলি সদায় চাকি বন্তি প্ৰজ্বলন কৰা হয় আৰু সেই তেতিয়াই সিদ্ধান্ত কৰা হৈছিলে যে আমি যেতিয়া ৰাজহুৱাভাৱে খাদ্য শ্ৰাদ্ধ পালন কৰা হ'ব, আমাৰ ইয়াতো আমি যিহেতু যোৰহাট বা গুৱাহাটীলৈ যোৱাটো সামৰ্থ্য নাই, আমি ইয়াত যিহেতু ৰাইজ সমবেত হৈছোঁ, আমি ইয়াতে তেওঁক শ্ৰদ্ধা নিবেদন কৰি তেওঁ আত্মা সদগতিতে আমি ইয়াত এখনি খাদ্য শ্ৰাদ্ধ অনস্তপীয়াকৈ হ'লেও আয়োজন কৰিম। আৰু আজি সেয়া হৈ উঠিছে। স্থানীয় বৃহত্তৰ বালিজানবাসী ৰাইজ আৰু সহযোগত আমাৰ ব্যৱসায়ী যিসকলে ইয়াত বালিজান চাৰিকত ব্যৱসায় কৰি আছে, ব্যৱসায়ী সন্থাৰ সহযোগত আজি ইয়াত ৰাতিপুৱাৰ পৰা বিভিন্ন মাংগলিক কাৰ্যসূচীয়ে সৰ্বধৰ্ম প্ৰাৰ্থনা সভা, দিহানাম আদি কৰি আমাৰ বিভিন্ন মাংগলিক কাৰ্যসূচীয়ে আজি ইয়াত তেওঁ পুণ্যাত্মা সদগতিৰ অৰ্থে আৰু আমি ইয়াত অনস্তপীয়াকৈ হ'লেও খাদ্য শ্ৰাদ্ধ আয়োজন কৰিছোঁ। ইয়াত যিসকল বিশেষভাৱে দেখিবলৈ পোৱা গৈছে নৱপ্ৰজন্মৰ যুৱকসকল খুব উৎসাহী হৈ কিনি যদিও তেওঁ হেৰুৱাই যি মৰ্মবেদনা দুখ উপলব্ধি কৰিছে, তাৰ মাজতো তেওঁ মৃত্যু হৈ গ'ল, কিন্তু এটা বাৰ্তা থাকি গ'ল। ৰাইজ সংঘবদ্ধ হৈ আৰু ইমান এটা জেগা পৰিষ্কাৰ পৰিচ্ছন্নতা কৰি সেইদিনাখনৰ পৰা খুব কোনে ক'ৰ পৰা কেনেকৈ আহিছে খুব ধুনীয়াকৈ এটা অনুষ্ঠান হৈ উঠিছে। এইটো জুবিনদাৰ কাৰণে হৈছে বুলি ভাবোঁ। তেওঁ যি ধৰণে জীৱিত সময়ত মানুহক ইমান কাম কৰি গ'ল, মৃত্যুৰ তেওঁ এটা বাৰ্তা থৈ গ'ল। মৃত্যুৰ পাছতো আমাৰ যুৱকসকল সংঘবদ্ধ হৈ ধুনীয়াকৈ কাম কৰি আজি আদ্য শ্ৰাদ্ধ অনুষ্ঠিত কৰা হৈছে। লগে লগে কিন্তু এটা কথা আমাৰ ইয়াত সজোৰে উত্থাপন হৈছে, তেওঁৰ মৃত্যুটোৰ ৰহস্য ঘনীভূত হৈ আছে। তেওঁ ন্যায় যাতে প্ৰাপ্তি হয়, ইয়াত সকলোজনে সেইটো বিচাৰিছে। তেওঁ যদি অকাল মৃত্যুটোৰ কিবা যদি কাৰোবাৰ যদি হেমাহিৰ কাৰণে কাৰোবাৰ ষড়যন্ত্ৰৰ যদি বলি হৈছে, এইটো ন্যায় ক্ষেত্ৰতো কিন্তু ইয়াৰ গোটেই যুৱকসকল সদায় সযুৰে প্ৰতিবাদ কৰি আহিছে। প্ৰয়োজন হ'লে আকৌ ৰাজপথলৈ ওলাবলৈও তেওঁলোক প্ৰতিশ্ৰুতিবদ্ধ। কিন্তু জুবিনৰ আত্মা সদগতিৰ লগে লগে তেওঁ ন্যায় পোৱাটো কিন্তু বালিজানবাসী ৰাইজ বা এই বৃহত্তৰ ৰাইজসকলে এই আদ্য শ্ৰাদ্ধত সমবেত হোৱা প্ৰতিজনে অন্তঃকৰণে কামনা কৰিছে। বালিজান চাইডিঙৰ আপোনাৰ ব্যৱসায়ী সন্থাৰ লগতে বালিজান ৰাইজে আমি জুবিনৰ আদ্য শ্ৰাদ্ধখনি আমি আজি আয়োজন কৰিলোঁ। লগতে আমি ৰাতিপুৱা 10টা বজাত বন্তি প্ৰজ্বলন কৰিলোঁ। লগতে আমাৰ মাংগলিক কামখিনি সকলোৱে সুন্দৰভাৱে আমি কৰি গ'লোঁ। লগতে আমাৰ যিখিনি আমাৰ আদ্য শ্ৰাদ্ধত প্ৰসাদৰ যিখিনি নিয়ম আছে সেইখিনি এতিয়া বৰ্তমান কৰি আছোঁ। দিহানাম প্ৰতিযোগিতা কৰিলোঁ। আমি সকলোৱে বিচাৰিছোঁ জুবিনৰ ন্যায় পাব লাগে। আমি সকলোৱে জুবিনৰ কাৰণে জাষ্টিছ ফৰ জুবিন দা আমি সকলোৱে বিচাৰিছোঁ, যাতে মুখ্যমন্ত্ৰী মহোদয়েও যাতে জুবিনৰ যিখিনি ধৰণে জাষ্টিছৰ কাৰণে আমাৰ লগত সহায় সহযোগ আগবঢ়াইছে, সেইখিনি আমি অত্যন্ত সুখী হৈছোঁ। লগতে সুন্দৰভাৱে যাতে তেওঁৰ তদন্তখিনি হৈ যায়।